বন্ধুসকল ৰাতিপুৱা বতৰটো ভাল দেখি পেলাই মনটো ভাল হৈ গ'ল। গা পা ধুই কৰি আহিলোঁ আৰু বতৰটো এবাৰ ভাবিলোঁ এবাৰ আপোনালোকক দেখুৱাই দিওঁ। কিনকৈ বৰষুণো দি আছে। আৰু বন্ধুসকল ভিডিঅ'টো আছিলে যোৱাকালিৰ, এডিট কৰা নাই বুলি আপলোড কৰিব পৰা নাছিলোঁ। আৰু বন্ধুসকল এতিয়া পাকঘৰত যাওঁ আৰু বাকী খোৱা বোৱাখিনি কৰি লওঁ, যিহেতু দেওবাৰ। আৰু দেওবাৰ বুলি ৰাতিপুৱাই উঠিয়ে চিৰাগৰ কাৰণে আগতে ৰোল বনাই ল'লোঁ। আৰু আমি চব্জি একো নবনালোঁ। চিৰাগৰ পাপা ক'লে কল দি পেলাই খাব, তাৰ কাৰণে ৰুটি কেইটামান ঘি ধুনীয়াকৈ ভাজি কৰি ল'লোঁ আৰু লগতে চাহটো আছেই। আৰু বন্ধুসকল অলপ মুড়ি ভাজাও আছিলে, মই এইখিনিও লৈ কৰি ল'লোঁ। আৰু বন্ধুসকল চাহ তাহ খাই কৰি লওঁ, তাৰপিছত বাকী কামখিনি কৰিম। আৰু দেওবাৰ যিহেতু অফিচৰ কোনো জল্দি নাই, লাহে লাহে কামখিনি কৰি থাকিম। আৰু বন্ধুসকল এতিয়া ধুনীয়াকৈ চাহ একাপ খাই কৰি লওঁ আৰু লাল চাহ একদম আদা দি পেলাই ধুনীয়াকৈ বনাই কৰি ল'লোঁ। আৰু বন্ধুসকল এতিয়া বনোৱা কৰাখিনিত লাগিম। আৰু কচু যিটো কৈছিলোঁ দীঘল কচুৰ যিটো লাষ্টত এইখিনি ৰৈ যায়, আৰু এইখিনি ধুনীয়াকৈ বাকলি এৰুৱাই মই চালাড কাটাৰ দি পেলাই ৰুকি লৈ ধুনীয়াকৈ ভাজি কৰি ল'লোঁ। আৰু কেনেকৈ বনালোঁ ৰেচিপিটো বাৰু মই আপোনালোকৰ লগত পিছত শ্বেয়াৰ কৰিম। আৰু এতিয়া ধুনীয়াকৈ কেঁচা জলকীয়া আৰু শুকান জলকীয়া দি পেলাই ভাজি কৰি ল'লোঁ। আৰু বন্ধুসকল এই পাত শাকখিনি দেখিছেনে, মই যে হোজাই যাওঁতে আনা, কিন্তু দেখিছে ঘৰৰ শাকত আৰু বজাৰৰ শাকৰ মাজত কিমান ডিফাৰেঞ্চ। ঘৰৰ যিহেতু সাৰ দিয়া নাথাকে, সেইটো কাৰণে ইমান ধুনীয়া হৈ আছে, ইমান দিন হৈছে যদিও। আৰু মোৰ অলপ চলপ বনোৱা কৰা হ'ল। তাৰ মাজতে চিৰাগৰ পাপা আকৌ মাছ লৈ আহিলে দুবিধ, লোকেল ৰৌ মাছ আৰু ইলিছ মাছ, আৰু মই লাহে ধীৰে বনাই কৰি লওঁ। আৰু চিৰাগৰ গা পা ধুৱাই কৰি আনিলোঁ। আৰু এতিয়া তাৰ আজি তবলা ক্লাছ, ডান্স ক্লাছো আছে। আৰু সোনকালে অলপ ভাত খুৱাই দিলোঁ। আৰু ভাত যিহেতু তৰকাৰীটো হ'বলৈ অলপ টাইম আছে, তাক ডিম অলপ দি পেলাই খুৱাই দিলোঁ। আৰু তাৰ কাৰণে মাছ বনালোঁ কচু অলপ দি পেলাই, আৰু আমাৰ কাৰণে বনালোঁ ইলিছ মাছটো সৰিয়হ পিচা দি পেলাই অলপ ভাপত দি তেনেকৈ বনালোঁ। আৰু বন্ধুসকল বনোৱা কৰাখিনি প্ৰায় হৈয়ে গ'ল। আৰু চিৰাগক স্কুলৰ পৰা আহি পালেহি, আৰু ই এতিয়া ভাত নাখায়। আৰু এতিয়া আমি খাই কৰি লওঁ। আৰু বন্ধুসকল কি বনালোঁ এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। আৰু এতিয়া খাই কৰি হোৱাৰ পিছতে আবেলি হ'ল। এতিয়া আকৌ কিনকৈ বৰষুণ পৰিয়েই আছে। আৰু বন্ধুসকল বৰষুণৰ বতৰ যিহেতু বৰষুণ পৰিয়েই থাকিব। তাৰ মাজতে আনাৰস এটা আনিছিলে, আনাৰস দুটামান আনিছিলে, এটা খোৱা হ'ল আৰু এটা আছিলে, আজি ধুনীয়াকৈ কাটি কৰি ল'লোঁ। খুব মিঠা আছিলে, খাবলৈও বহুত ধুনীয়া আছিলে। আৰু এতিয়া খাই কৰি লওঁ। বন্ধুসকল এতিয়া সন্ধিয়া হ'ল, চিৰাগক অকণ প্ৰজেক্টৰ কাম অলপ আছিলে, এইখিনি কৰি মেলি লৈ চিৰাগৰ পাপা আৰু মোৰ কাৰণে কৰ্ণফ্লেক্স আৰু গাখীৰ দি পেলাই ভাবিলোঁ খাম। আৰু চিৰাগক ভাত অলপ খুৱাই কৰি দিলোঁ। আৰু বন্ধুসকল দেখিছেনে বিছনাৰ কি অৱস্থা হৈ আছে, প্ৰজেক্ট কৰি একদম অৱস্থা নাই। আৰু বন্ধুসকল এতিয়া খাই কৰি লওঁ। আৰু আজি গোটেই দিনৰ ভিডিঅ'টো চাই কেনেকুৱা পালে, ভাল লাগিলে লাইক এটা দিব। আকৌ নতুন ভিডিঅ' লৈ পুনৰ লগ পাম। আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। শুভৰাত্ৰি।